চাবুৱাত অইলৰ ৰিগত নিযুক্ত থলুৱা নিবনুৱাক প্ৰবঞ্চনাক লৈ উত্তপ্ত পৰিস্থিতি। চাবুৱাৰ হাতীগাধৈস্থিত অইলৰ খাদত নিয়োজিত শ্ৰমিকক দুমাহ ধৰি দৰমহাৰ টকা বন্ধ কৰি থোৱাক লৈ চাবুৱা থানাক ঘেৰাও কৰিলে শ্ৰমিকসকলে। দীপক কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানৰ অধীনত 20ৰ পৰা 30,000 টকা ঘোচ লৈ অইলৰ ৰিগত নিযুক্তি দিয়া হৈছিল শ্ৰমিকক। কিন্তু সময়মতে দৰমহা নিদিয়াৰ পিছতেই অইলৰ ৰিগৰ শ্ৰমিকে অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয়। দুৰ্ভগীয়া শ্ৰমিকসকলৰ কাষত থিয় দিছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ লগতে স্থানীয় ৰাইজ। শীঘ্ৰে এইসকল শ্ৰমিকে ন্যায় নাপালে অইলৰ খাদ বন্ধ কৰি দিয়াৰ হুংকাৰ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ। আচলতে এই দীপক কনষ্ট্ৰাকশ্যন বুলি এটা কনষ্ট্ৰাকশ্যন নাদুৱাৰ তেওঁলোকে হাতীকান্দিৰ ওচৰৰ যিটো অইলৰ খাদ তাত তেওঁলোকে কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে। তেওঁলোকে আঢ়ৈ মাহ দৰমহা নোপোৱাত তেওঁলোকে তাত প্ৰটেষ্ট কৰিছে। প্ৰটেষ্ট কৰাৰ পিছত তেওঁলোকে থানালৈ তেওঁলোকক মাতি পঠিয়াইছে আৰু তেওঁলোকে 3খন ফৰ্ম দিছে। এখন দিছে ন' ক্লেইম চাৰ্টিফিকেট, কোনো ধৰণৰ তেওঁলোকে তাত ক্লেইম কৰিব নোৱাৰিব। লগতে দৰমহাটো যেতিয়াহে পাব, যেতিয়া তাত চাকৰিটো তেওঁলোকে ৰিজাইন দিব, সেই কামটোৰ পৰা তেওঁলোকে ৰিজাইন দিব। তেওঁলোকে কিছুমানে 7,000 পইচা পাইছে, 30,000 দি সোমাইছে, 20,000 দি সোমাইছে। গতিকে এনেকুৱা ধৰণৰ দালালি যিহেতু আমাৰ এই অঞ্চলবোৰত খাদসমূহত চলি আছে, লোকেল ল'ৰাবোৰে যি প্ৰাধান্য পাব লাগে, লোকেল ল'ৰাবোৰে কাম কৰি আছে, তেওঁলোকে দৰমহা নিদিয়ে আৰু 8টা ল'ৰাক তেওঁলোকে ব্লেকলিষ্ট কৰি পেলাই ইয়াত চাইন মৰাই দৰমহা দি ক্লিয়াৰ কৰি পেলাই সেই 8টা আকৌ বেলেগৰ পৰা পইচা লৈ তেওঁলোকে ইয়াত এই 8টা জেগাত মানে চাকৰি বঢ়াৰ এটা তেওঁলোকে ষড়যন্ত্ৰত লিপ্ত হৈছে। গতিকে আমি দীপক কনষ্ট্ৰাকশ্যন আৰু যোন দালাল আছে আমি সকীয়াই দিছোঁ যে মটক এলেকাত তেওঁলোকে কাম কৰি আছে। মটক জনগোষ্ঠীৰ ল'ৰা ইয়াত ডিপ্ৰাইভ হৈছে, আহোম জনগোষ্ঠীৰ ল'ৰা ডিপ্ৰাইভ হৈছে, চাহ জনজাতিৰ ল'ৰা ডিপ্ৰাইভ হৈছে। ইয়াত চাহ জনজাতিৰ ল'ৰা আছে, আহোম জনগোষ্ঠীৰ ল'ৰা আছে, মটক জনগোষ্ঠীৰ ল'ৰা আছে। গতিকে তেওঁলোকক আমি সকীয়াই দিছোঁ, যদি তেওঁলোকৰ প্ৰাপ্য অতি শীঘ্ৰে যদি ঘূৰাই নিদিয়ে, তেওঁলোকৰ দৰমহা যদি ঘূৰাই নিদিয়ে, তেওঁলোকক চাকৰি সোমোৱাৰ বাবদ যদি পইচা যোনে যোনে লৈছিলে তেওঁলোকে যদি এনকুৱাৰী নকৰে, তেওঁলোকক কিন্তু আমি কোনো পধ্যে তেওঁলোকক সেই অইল খাতত তেওঁলোকক কাম কৰিবলৈ দিয়া নহ'ব। এইটো মটক যুৱ ছাত্ৰ সন্মিলনে হুংকাৰ দিছে।